নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মুছলমানৰ ভোট কৰ্তনে আনিলে বিজেপি চৰকাৰ পশ্চিমবংগত। মুছলমানৰ ভোট কৰ্তনে চৰকাৰ সলনিৰ ল'লে বৃহৎ ভূমিকা। সংখ্যালঘুৰ ভোট কৰা হৈছিল সচৰিত। সংখ্যালঘু ভোটক বিশেষভাৱে টাৰ্গেট কৰি ৰাজনীতি চলাইছিল বিজেপি চৰকাৰে। সংখ্যালঘু ভোট বিভাজনে চৰকাৰ আনিলে বিজেপিৰ। 15 বছৰে বংগ শাসন কৰা টিএমচিৰ সংখ্যালঘু ভোটৰ বাবে গঠিল পতন। মালদা, মুৰ্ছিদাবাদ, উত্তৰ দিছানপুৰ আদি টাৰ্গেট আছিল বিজেপিৰ। মুছলমান বহুল জিলাত বহু চিটত হৈছিল ত্ৰিকোণীয়া প্ৰতিনিধিত্বা। বামপন্থী দলে টিএমচিৰ সৈতে দিছিল সবল যুঁজ। হুমায়ুন কবিৰৰ দৰে স্থানীয় নেতাসকলে সমীকৰণ সলনি কৰিছিল। কংগ্ৰেছেও মুছলমান প্ৰধান চিটত প্ৰক্ষেপ কৰিছিল প্ৰাৰ্থী। ৰাণীনগৰ, নুথা, ৰেজিনগৰৰ দৰে চিট হেৰুৱাইছিল টিএমচিয়ে। SIRৰ জৰিয়তে 90 লাখ লোকৰ বংগত কৰা হৈছিল ভোট কৰ্তন। 20খনকৈ আসনত মুছলমান ভোটৰক খহনীয়াই সলাই পেলালে বংগৰ চৰকাৰ। আছাউদ্দিন ৱাছিৰ দল AIMIMয়েও শক্তি প্ৰদৰ্শন কৰিছিল বংগত। টিএমচিয়ে নিৰ্বাচনৰ সময়ত ৱাছিৰ বিজেপিৰ বি টিম আখ্যা দিছিল। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, মই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰিছোঁ, এই বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। বিজেপিয়ে গণতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে। ওৱান নেশ্যন ওৱান পাৰ্টি কৰিব বিচাৰিছে বিজেপিয়ে, এই বুলি বিস্ফোৰণ মন্তব্য দিছে গৌৰৱ গগৈয়ে। সেইবাবে আন ৰাজনৈতিক দলক শেষ কৰাৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰৰ, যাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াটো একপক্ষীয় কৰিব বিচাৰিছে বিজেপিয়ে। নিৰ্বাচন নিয়ন্ত্ৰণ কৰা সংস্থা নিৰপেক্ষতা শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। ভোটদানৰ পৰা ভোট গ্ৰহণ কৰালৈকে ভোটদানৰ পৰা ভোট গণনা কৰালৈকে সকলো কণ্ট্ৰল ৰাখিব বিচাৰিছে বিজেপি চৰকাৰে। EVMৰ ভিতৰতো বিজেপিয়ে কণ্ট্ৰল কৰিব বিচাৰিছে। মই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰিছোঁ। নতুন নতুন কাৰ্যসূচী লৈ ৰাইজৰ মাজলৈ ওলাই যাম এতিয়া। পৰাস্ত হ'লো বুলিয়ে কংগ্ৰেছ দল বহি নাযায়। নতুন উদ্যমেৰে অধিক সক্ৰিয়তাৰে আমি কাম কৰি যাম। পৰাজয়ৰ পাছতে প্ৰথমখন সংবাদমেল গৌৰৱ গগৈৰ। EVMৰ ওপৰত আমাৰ সন্দেহ আছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ মন্তব্য। বিজয় গুপ্তা যদি বিহাৰী, আমিও কনৌজৰ পৰা আহিছিলোঁ, এই বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। জ্যোতিপ্ৰসাদ আগৰৱালাকো মাৰোৱাৰী বুলি ক'ব নেকি আপোনালোকে? সকলো জেনজি আমাৰ লগত আছে। পবিত্ৰ ৰাভা, মিলন দাস, ধীৰিজ গোৱালাও GNG। গৌ মাংস খোৱা প্ৰাৰ্থীক জেনজি বনোৱা হৈছিল। নিৰ্বাচন জয়ীৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। বিজয় গুপ্তা বিহাৰী নহয়, এজন অসমীয়া। বিজয় গুপ্তা যদি বিহাৰী, আমিও কনৌজৰ পৰা আহিছিলোঁ তেনেহ'লে। জ্যোতিপ্ৰসাদ আগৰৱালাকো মাৰোৱাৰী বুলি ক'ব নেকি আপোনালোকে? সকলো জেনজি আমাৰ লগত আছে।